দলগাঁৱত শ্ৰম কল্যাণ বিভাগৰ সামাজিক সুৰক্ষা সম্পৰ্কীয় সজাগতা সভাৰ সামৰণি। দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাৰ উদ্যোগত এই সজাগতা সভা। নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ বাবে চৰকাৰে লোৱা বহু গুৰুত্বপূৰ্ণ আঁচনি সম্পৰ্কে জ্ঞাত কৰে ৰাইজক। আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, পৰিচয় পত্ৰ, নমিনীৰ তথ্য দিয়ে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা। সচেতনতা বৃদ্ধি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এই পদক্ষেপ। সভাটিৰ শ্ৰমিক পৰিয়ালৰ চিকিৎসক, ৰাজ্যিক মৎস্যপালক, কৃতি ছাত্ৰক সম্ভাষণ জ্ঞাপন। দৰং জিলাৰ দলগাঁৱত অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় নিৰ্মাণ শ্ৰমিকসকলৰ বাবে এক সজাগতা সভা। সভাত উপস্থিত থকা বিভিন্ন শিতানৰ অতিথিসকলে নিৰ্মাণ শ্ৰমিক নিয়োজন নিয়ন্ত্ৰণ আৰু সেৱা আইন 1996 চনৰ অধীনত উপলব্ধ বিভিন্ন চৰকাৰী আঁচনিৰ আৰু সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাৰ সম্পাদক মতিউৰ ৰহমানৰ প্ৰচেষ্টাত অনুষ্ঠিত এই সভাখনত অতিথিসকলে কয় যে 18 বছৰ ঊৰ্ধ্বৰ যিসকল নিৰ্মাণ শ্ৰমিকে বছৰত কমেও 90 দিন কাম কৰিছে, তেওঁলোকে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত নাম পঞ্জীয়ন কৰি চৰকাৰী সুবিধাসমূহ লাভ কৰিব পাৰে। সভাত শ্ৰমিকসকলক জনোৱা হয় যে পঞ্জীয়ন কৰা শ্ৰমিকসকলে চিকিৎসা সাহায্য, শিক্ষা সাহায্য, মাতৃত্বকালীন সহায়, বিবাহ অনুদান, বৃদ্ধাৱস্থাত পেঞ্চন, মৃত্যুজনিত ক্ষতিপূৰণ আৰু অন্যান্য সামাজিক সুৰক্ষামূলক সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও শ্ৰমিকসকলক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, পৰিচয় পত্ৰ, নমিনীৰ তথ্য আদি সম্পৰ্কেও অৱগত কৰা হয়। সভাতে দলগাঁৱৰ ডাক্তৰ নিৰ্জুমা নাছৰিন, শিলবৰীৰ নলবাৰীৰ ডাক্তৰ মুক্তাৰ হুছেইন, দলগাঁৱৰ 5 নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বিনা ইয়াছমিন, মাজবাটৰ কৃতি ছাত্ৰ নীলমজ্যোতি লহকৰ, ৰাজ্যিক শ্ৰেষ্ঠ মহিলা মীনপালক বনানী গোস্বামীক সম্ভাষণ জ্ঞাপন কৰে দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাৰ কৰ্মকৰ্তাই। সভাত বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, ৰাজনীতিবিদ, মৎস্যপালক, আদৰ্শ কৃষক, সমাজ হিতৈষী উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সচেতনতা বৃদ্ধি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ নিৰ্মাণ শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ মানদণ্ড উন্নত কৰাত বিশেষ অৰিহণা যোগাব বুলি মত প্ৰকাশ কৰিছে উপস্থিত ৰাইজে। নিউজ ডেস্ক AIN লাইভ। আজি শ্ৰমিক সন্থাৰ যিটো মিটিং আছিল, সজাগতামূলক মিটিং, এই মিটিঙত থাকি বহুত ভাল লাগিছে। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যে দেশৰ নিৰ্মাণৰ মূল চালিকা শক্তি হৈছে আমাৰ শ্ৰমিকসকলৰ যিবিলাক সা সুবিধা চৰকাৰে প্ৰদান কৰিছে, সেইখিনি যাতে আমাৰ প্ৰতিটো গাঁৱলৈ বিস্তাৰিত হ'ব পাৰে, অৱগত হ'ব পাৰে, তাৰ কাৰণে তেওঁ সজাগতা সভা পাতিছে। আৰু ইয়াত যথেষ্ট সংখ্যক শ্ৰমিক দেখা গৈছে, তাৰ ভিতৰত মহিলা শ্ৰমিকৰ সংখ্যা বেছি দেখা গৈছে। যে আমি এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে দেশ মাতৃ সেৱাৰ কাৰণে, দেশৰ নিৰ্মাণৰ কাৰণে যে মহিলাসকলে পুৰুষতকৈ কোনোবাৰে কম নহয়, তাৰ এটা আমি সুন্দৰ নিদৰ্শন আমি দেখিবলৈ পাইছোঁ। হয়, শ্ৰমিকসকলে যে অকল শ্ৰমিক হৈ থাকিব লাগে সেইটো নহয়। আজি শ্ৰমিক সন্থাৰ তৰফৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সম্বৰ্ধনা জনাইছে। তাৰে ভিতৰত শ্ৰমিকসকলৰ সন্তানে ভাল নম্বৰ লৈ আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে। শ্ৰমিকসকলৰ মাজৰ পৰাই মীন পালক হিচাপে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা পাবলৈ সক্ষম হৈছে। আৰু এইটো এটা আমাৰ এটা ভাল এটা বাৰ্তা সমাজলৈ গৈছে যে শ্ৰমিকসকলে অকল শ্ৰমিকেই নহয়, তেওঁলোক কষ্ট উপাৰ্জনৰ ধনেৰে আৰু নিজে কষ্ট কৰি দেশখনৰ কাৰণে ভাল এটা উন্নয়নৰ দিশলৈ আগবঢ়াই লৈ গৈছে আৰু ল'ৰা ছোৱালীসকলকো শিক্ষিত কৰিছে। হয়, আমাৰ এটা ধাৰণা আছিলে যে অকল ধনীসকলৰ ল'ৰা ছোৱালীহে শিক্ষিত হ'ব পাৰে আৰু ভাল চিকিৎসক হ'ব পাৰে। সেই ধাৰণাটো আজি শ্ৰমিক সন্থাই যিটো নেকি আমাৰ মানপত্ৰ দিলে, সেইটো আমি অনুভৱ কৰিব পাৰিছোঁ যে শ্ৰমিকসকলৰ ল'ৰা ছোৱালীও যাতে এই উচ্চ শিক্ষা ল'ব পাৰে আৰু শিক্ষিত হৈ এটা ডক্তৰ হৈ সমাজ সেৱা কৰিবৰ কাৰণে আগবাঢ়িছে। এইটো এটা ভাল এটা বাৰ্তা আহিছে যে আমাৰ এইটো লৈ আমাৰ অনুপ্ৰেৰিত হৈছে যে শ্ৰমিকসকলৰ ল'ৰা ছোৱালীয়ে যাতে তেনেকুৱা ধৰণৰ প্ৰতিটা ঘৰতেই এজনকৈ সুশিক্ষিত হওক আৰু তেওঁলোকে যাতে ডক্তৰ ইঞ্জিনিয়াৰ হৈ আমাৰ সমাজ সেৱা কৰিব পাৰে। নিশ্চয় আজি খুব ভাল লগা এটা পৰিৱেশ হৈছে। দৰং ওদালগুৰি মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ উদ্যোগত আজি মহিলা শ্ৰমিকসকলৰ সজাগতা কৰিবৰ কাৰণে এটা বিশেষ সভাৰ আহ্বান কৰিছিল। আৰু এই সভাত বিভিন্ন দিশত সফলতা অৰ্জন কৰা কিছু শ্ৰমিকসকলৰ সন্তান কৃতিত্ব অৰ্জন কৰা বা সফলতা অৰ্জন কৰা সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাত আমাৰ পৰিৱেশটো ইমান ভাল হৈছে। আমাৰ খুবেই ভাল লগা বিষয় এটা হৈছে। আৰু তাৰ লগতে আমি এটা বস্তু দেখা পাইছোঁ যে এই সন্থাৰ উদ্যোগত বিশেষকৈ বহুত যিসকলে পৰিশ্ৰম কৰি মিস্ত্ৰী কাম কৰি বিভিন্ন পৰ্যায়ৰ শ্ৰমদান কৰি আজি বয়সস্থ হৈছে, 60ৰ ঊৰ্ধত হৈছে, তেওঁলোককো বহুত মানুহে পেঞ্চন পোৱা বুলি আজি
তেওঁ সদমে আজি নিজকে পৰিচয় দিবলৈ দিলে আমাৰ সভাখনত আমি এইটো দেখা পাই আমি অতিকৈ আনন্দিত লাভ কৰিছোঁ। শ্ৰমিকে দিয়া যিটো সন্মান এওঁলোকে লাভ কৰিছে আৰু বিশেষ বহুত ঠাইত হয়তো ইয়াৰ মেছেজটো গৈ পোৱা নাই। আজি এই সভাৰ জৰিয়তে সকলো ওদালগুৰি দৰঙৰ প্ৰত্যেকটো চুকে কোণে যাতে এই মেছেজটো লাভ কৰে তাৰ কাৰণে আমাৰ পঞ্চায়ত সমিতিৰ কাৰণে আৰু পঞ্চায়তত মানে আমি 9জনীয়া কমিটি এটা কৰিবৰ কাৰণে আজিৰ সভাই আহ্বান জনাইছে। আৰু যিটো সাংগঠনিক দিশ আৰু এই খবৰ চৰকাৰী যিটো জনকল্যাণমূলক আঁচনি এই আঁচনি যাতে প্ৰত্যেক ঘৰে ঘৰে ঢুকি পায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বহুত ভাল লাগিছে। আজিৰ সভাখনত এটা গাম্ভীৰ্যপূৰ্ণ সভা হৈছে। আজিৰ সভাখনত যিসকল বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল তেওঁলোকৰ যিটো সজাগতাৰ যিটো ব্যাখ্যা তেওঁলোকে বিভিন্ন দিশ সামৰি ধুনীয়াকৈ ব্যাখ্যা কৰিছে। আৰু এই ব্যাখ্যা যদি আজিৰ সভাত উপস্থিত থকা যদি মহিলাসকলে গ্ৰহণ কৰে নিশ্চয় তেওঁলোকে উপকৃত হ'ব। আজিৰ দিনটোত এই অনুষ্ঠানটোত আহিবলৈ পাই মই বহুতেই সুখী হৈছোঁ আৰু মই ভবাই নাছিলোঁ বাৰু ইয়াত যে তেওঁলোকে এনেদৰে নিমন্ত্ৰণ এটা জনাব। চ' বহুত ভাল লাগিল আৰু আহি সকলো আগুৱাই আহিব লাগে আৰু মই বিচাৰোঁ মহিলা হৈ বহি থাকিলে নহ'ব, আগবাঢ়ি আহিব লাগে, কৰিব লাগে। আৰু যিহেতু মোৰ হাজবেণ্ড আৰু আমি দুয়োজনে লগ হৈ এইখিনি মাছৰ হেৰিৰ দ্বাৰাই আমি ঘৰখন পৰিচালনা কৰি আছোঁ। চ' এনেদৰে আমি চলি আছোঁ আৰু আপোনালোকেও এনেদৰে আগুৱাই আহক। আগুৱাই আহিলে আপোনালোকেও আগবাঢ়িব পাৰিব। আৰু এইবাৰ 10 জুলাইত হৈ যোৱা প্ৰগ্ৰেমটোত মই মানে এই মৎস্য ৰাষ্ট্ৰীয় মীনপালক বঁটাটো পাইছোঁ আৰু হয়। আজিৰ অনুভৱটো বহুত ভাল লাগিল আৰু বহুত ভাল লাগিলে। আজিৰ যিখন দৰং ওদালগুৰি মিস্ত্ৰী ও শ্ৰমিক সন্থাৰ যিখন সজাগতা সভা হৈছে সভাখন অতি গাম্ভীৰ্যপূৰ্ণ হৈছে। যিহেতু আজিৰ সভাখনৰ জৰিয়তে দৰং ওদালগুৰিৰ যিখিনি এৰিয়া আছে গোটেইখিনি এৰিয়াত অন্ততঃ 3-4 শতাধিক মহিলা উপস্থিত হৈছিল আৰু তাৰ মাজতে আমি দেখা পাইছোঁ বহুত কীৰ্তি শ্ৰমিকসকলৰ সন্তানক এৱাৰ্ড দিছে। তাৰ মাজত যিসকল শ্ৰমিকৰ ল'ৰা ছোৱালী ডক্টৰ হৈছে বা মৎস্য পালনত তেওঁলোকে বহুত আগবাঢ়ি গৈছে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক বিচাৰি এই শ্ৰমিকসকলে শ্ৰমিক সন্থাৰ ফালৰ পৰা তেওঁলোকে যি বঁটা বা মানপত্ৰ আজি প্ৰদান কৰিছে। আজিৰ এই কাৰ্যসূচীখন এটা বহুত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী হৈছে আৰু আজিৰ সজাগতা সভাৰ জৰিয়তে মহিলাসকলে তেওঁলোকৰ পোৱা যিখিনি প্ৰাপ্য কেনেকৈ পাব লাগে তেওঁলোকৰ অধিকাৰখিনি বা শ্ৰমিকসকলৰ কেনেকৈ দিন হাজিৰা হ'ব লাগে, জিৰণি ল'ব লাগে, দিনত কেইঘণ্টা কাম কৰিব লাগে তেনেকুৱা ধৰণৰ এটা সজাগতামূলক আলোচনা হৈছে। ইয়াৰ জৰিয়তে আৰু এটা বস্তু একদম মেছেজ গুচি গৈছে চুকে কোণে যে চৰকাৰৰ যিবিলাক ধন বা চৰকাৰে যিখিনি আঁচনি দিছে সেই আঁচনিখিনি প্ৰপাৰ একদম ধুনীয়াকৈ মানুহখিনি কেনেকৈ ধৰণৰ পাব পাৰি সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হৈছে। আৰু মোৰ এটা ধাৰণা যে আজিৰ সভাত যিমানখিনি মানুহ উপস্থিত হৈছিল দৰং আৰু ওদালগুৰিৰ চুকে কোণে এই এৱাৰনেছটো গৈ পাইছে আৰু যাৰ জৰিয়তে চৰকাৰে যিখিনি দিয়া সুবিধাখিনি এইখিনি সুবিধা আজিৰ এই সভাৰ জৰিয়তে হৈ যোৱাৰ কাৰণে বহুতে আজিৰ এই সভাটোৰ কাৰণে তেওঁলোকে সুবিধা গ্ৰহণ কৰিব বুলি মই ভাবোঁ। ভাল লাগিছে, মই বহুত আনন্দিত হৈছোঁ। মোৰ ল'ৰাটো আজি দৰং ওদালগুৰি মিস্ত্ৰী সন্থাৰ জৰিয়তে সম্বৰ্ধনা পাইছে, মানপত্ৰ পাইছে, এইটো মই খুব আনন্দিত হৈছোঁ। ভাল লাগিছে। মই ভাবোঁ যে সকলো মিস্ত্ৰীৰ সন্তান এনেকুৱা সুযোগ্য সন্তান হওক, এনেকুৱা মিস্ত্ৰী উপযুক্ত শিক্ষিত হওক যাতে ভৱিষ্যত যাতে আৰু বহুত উন্নত হ'ব পাৰে, বহুত শিক্ষিত হ'ব পাৰে, মই সেইটো কামনা কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।